মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ আজি ইউনিট 3 কাৰিকুলাম ডেভেলপমেণ্ট অৰ্থাৎ পাঠ্যক্ৰম বিকাশৰ ওপৰত আলোচনা কৰিবলৈ লৈছো। কাৰিকুলামৰ বিষয়ে আমি অলৰেডি ইউনিট 1 আৰু ইউনিট 2 তোমালোকৰ লগত আলোচনা কৰিছো। কাৰিকুলামৰ অৰ্থটো হৈছে কাৰি শব্দটোৰ পৰা অহা, যাৰ অৰ্থ হৈছে দৌৰা। পাঠ্যক্ৰম এনেকুৱা কিছুমান বিষয়ক সামৰি পেলাই লোৱা হয় যাতে আমাৰ বিদ্যালয়ত উঠি অহা ল'ৰা-ছোৱালী সকলে নিজৰ শৈক্ষিক লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'ব পাৰে। শৈক্ষিক লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বৰ বাবে পাঠ্যপুথি প্ৰণেতাসকলে কি কৰে, সময়ে সময়ে পাঠ্যপুথি কেনেদৰে আগবাঢ়ি যাব তাৰ বিকাশৰ ওপৰত, তাৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ে। আৰু এই পাঠটোত তোমালোকে তাৰ বিষয়ে আভাস পাবা। আমাৰ বিভিন্ন স্তৰ আছে, যেনে এলিমেণ্টাৰী লেভেল আছে, হায়াৰ ছেকেণ্ডাৰী লেভেল আছে, হায়াৰ ছেকেণ্ডাৰী লেভেল আছে। প্ৰতিটো স্তৰৰে পাঠ্যক্ৰমসমূহ বেলেগ বেলেগ। আৰু এই পাঠ্যক্ৰমসমূহ স্তৰ অনুযায়ী বিজ্ঞ মহলে কি কৰিছে, সময়ে সময়ে সেই কাৰিকুলামখিনি, সেই পাঠ্যক্ৰমখিনি সজাই দিয়ে। এতিয়া চোৱা, প্ৰথমতে তোমালোকক সুধিছে যে পাঠ্যক্ৰমৰ বিকাশ বুলিলে কি বুজা? পাঠ্যক্ৰমৰ বিকাশৰ অৰ্থ হৈছে পাঠ্যক্ৰমখন ভালদৰে পৰিকল্পনা কৰা আৰু ডিজাইন কৰা, ইয়াৰ কাৰ্যকৰীকৰণ আৰু মূল্যাংকনৰ প্ৰক্ৰিয়াৰ বিষয়ে সিদ্ধান্ত লোৱা, শিক্ষাৰ নীতি আৰু পৰিকল্পনাৰ পৰিকাঠামোৰ ভিতৰত শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা অনুসৰি নিৰ্ণয় কৰি লোৱা। ই প্ৰাথমিকৰ পৰা উচ্চ শিক্ষাৰ পৰ্যায়লৈকে সকলো স্তৰতে সময়ে সময়ে কি হৈ থাকে, আমাৰ পাঠ্যক্ৰমসমূহ সলনি হৈ থাকে। গতিকে গম পালাই নহয়, পাঠ্যক্ৰম একেধাৰে এক নিয়মিতভাৱে কি চলি নাথাকে। সময়ে সময়ে তাৰ কি হয়, বিকাশৰ স্তৰবোৰ পৰিৱৰ্তন হৈ থাকে। স্তৰবিলাক পৰিৱৰ্তন হৈ থাকে কাৰণে কি হ'ব, সি আমাৰ একোজন বিজ্ঞ লোকৰ হাতত সি প্ৰাণ পাই উঠে। এতিয়া পাঠ্যক্ৰমখন বিকাশ কৰিব লাগিলে আমাৰ কিছুমান নিৰ্দিষ্টভাৱে কিছুমান পৰিকল্পনা লাগিব। এই পৰিকল্পনানো কি, তোমালোকক ইয়াৰ বিষয়ে কোৱা হৈছে 3.3, তোমালোকে উলিয়াই লোৱা পেজ নাম্বাৰ 54। তাতে কৈছে পাঠ্যক্ৰম পৰিকল্পনা। পাঠ্যক্ৰম পৰিকল্পনা হৈছে সমাজৰ প্ৰয়োজনীয়তাৰ ওপৰত লক্ষ্য কৰি পৰিকল্পনা কৰিব লাগিব আৰু লক্ষ্য অনুসৰি, যে প্ৰতিটো সমাজৰে প্ৰয়োজনীয়তা বেলেগ বেলেগ। আমাৰ অসমীয়া সমাজখনৰ প্ৰয়োজনীয়তা দিল্লীৰ সমাজখনৰ লগত নিমিলে। দিল্লীৰ সমাজখনৰ প্ৰয়োজনীয়তা আৰু শৈক্ষিক লক্ষ্যটো তোমাৰ কেৰেলা বা দক্ষিণৰ যিকোনো, ভাৰতৰ যিকোনো এখন এই কি, সেই সমাজখনৰ লক্ষ্যনো কি, তাৰ ওপৰত এক ধৰণৰ নিৰ্ণয় কৰি পেলাই বিভিন্ন স্তৰৰ অংশগ্ৰহণকাৰীসকলে শিকাৰ লক্ষ্যৰ বিষয়ে সিদ্ধান্ত কৰি লয়। শিক্ষণ প্ৰক্ৰিয়াৰ বিষয়ে সিদ্ধান্ত কৰি ল'ব লাগিব, যাতে এইবোৰ প্ৰাপ্ত কৰিব পাৰি আৰু গ্ৰহণ কৰা পদ্ধতি আৰু উপায়বোৰ কাৰ্যকৰী হয় নে নহয় নিৰ্ধাৰণ কৰিব পাৰে। পাঠ্যক্ৰমে বিশ্বায়নৰ লগত মানৱ সম্পদৰ প্ৰয়োজনীয়তাৰ বাবে সামাজিক প্ৰয়োজনীয়তাৰ দ্ৰুত পৰিৱৰ্তনৰ সঁহাৰি দিব লাগিব। ই বিশ্ব অৰ্থনীতিৰ দ্ৰুত পৰিৱৰ্তন আৰু জনসাধাৰণৰ জীৱনশৈলীৰ পৰিৱৰ্তন, সংস্কৃতি আৰু ভাষাৰ আন্তঃসংযোগ লক্ষ্য কৰিব লাগিব, যাৰ জৰিয়তে শিশুৱে কি কৰিব, নতুন দিশ হিচাপে তেওঁলোকৰ দাবীসমূহ কি কৰিব পাৰে, পূৰণ কৰিব পাৰে। এতিয়া চোৱা, পাঠ্যক্ৰম পৰিকল্পনা কৰিব লাগিলে প্ৰথমতে আমি সেই সমাজখনৰ কি ৰাখিব লাগিব, কি কি প্ৰয়োজনীয়তা আছে সমাজখনৰ লক্ষ্যসমূহ কিনো, এইখিনি কথা আমি গম পাব লাগিব। এতিয়া পাঠ্যক্ৰম পৰিকল্পনাকাৰীসকলৰ পৰ্যবেক্ষণৰ মুখ্য দিশবোৰ আলোচনা কৰোঁ আহা। ইয়াতে কৈছে যে পেজ নম্বৰ 55ত উলিয়াই লোৱা, পাঠ্যক্ৰম পৰিকল্পনা কৰিব লাগিলে প্ৰথমতে প্ৰস্তুতকাৰীসকলে লক্ষ্য আৰু শিক্ষাৰ নীতিটো জানিব লাগিব। দ্বিতীয়তে ব্যক্তিগত, সামাজিক আৰু বৃত্তিমূলক ক্ষেত্ৰত
শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তাখিনি জানি ল'ব লাগিব তৃতীয়তে সমাজ আৰু দেশৰ প্ৰয়োজনীয়তাখিনি চতুৰ্থতে সমল দক্ষতা আৰু প্ৰবৃত্তি শিকাৰ উপায়সমূহ জানি ল'ব লাগিব তাৰ পিছত এক গতিশীল সমাজত বাহাল ৰখাৰ বাবে শিক্ষাৰ্থীসকলৰ মাজত মূল্যবোধৰ ওপৰত আলোকপাত কৰিব লাগিব তাৰ পিছত সফলতাৰ বাবে প্ৰয়োজনীয় বৃত্তিমূলক আৰু পেছাদাৰী দক্ষতাসমূহ ল'ব লাগিব পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ বাবে সমস্যা আৰু প্ৰত্যাহ্বান যে থাকে সেইখিনি তেওঁলোকে বুজি ল'ব লাগিব যে আমি এই পাঠ্যক্ৰমটো যেতিয়া আমি প্ৰস্তুত কৰিম তাৰ সমস্যানো কি আহিব পাৰে সেই সমস্যাখিনি আমি কেনেদৰে প্ৰত্যাহ্বানটো লৈ পেলাই আগবাঢ়িব পাৰো এইখিনি আমি গুৰুত্ব দিব লাগিব পাঠ্যক্ৰম পৰিকল্পনাত ৱাল্ট ডব্লিউ টেইলাৰৰ কিছুমান মৌলিক প্ৰশ্ন আছে পাঠ্যক্ৰম পৰিকল্পনাত ৱাল্ট ডব্লিউ টেইলাৰে কেনেকুৱা প্ৰশ্ন কৰিছে যে এটা শিক্ষানুষ্ঠানে কি মৌলিক উদ্দেশ্য প্ৰাপ্ত কৰিব বিচাৰে যে পাঠ্যপুথি পৰিকল্পনা কৰিব যাওঁতে যে সেই শিক্ষানুষ্ঠানৰনো কি মৌলিক উদ্দেশ্য আছে সেইখিনি ওপৰত পৰিকল্পনা কৰি ল'ব লাগে দ্বিতীয়তে এই উদ্দেশ্যবিলাক প্ৰাপ্ত কৰিবলৈ যাওঁতে আমি শিক্ষাৰ্থীসকলক কেনে ধৰণৰ অভিজ্ঞতা প্ৰদান কৰিব লাগে তৃতীয়তে এই শিকাৰ অভিজ্ঞতাবোৰ কেনেকৈ কাৰ্যকৰীভাৱে সংগঠিত কৰিব পাৰি সেইটো জানিব লাগে চতুৰ্থতে আমি কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰো এই উদ্দেশ্যবোৰৰ দ্বাৰা প্ৰাপ্ত কৰা হৈছে নে নাই এইখিনি আমি জানি ল'ব লাগিব তাৰ পিছত যোৱা এইটো হৈছে ৰাল্ফ ডব্লিউ টেইলাৰে দিছিলে তাৰ পিছত আহা হিল্ডা টাবায়ো কৈছে যে পাঠ্যক্ৰম এখন এনেই নহয় তাতে কিছুমান আবেগিক দৃষ্টিভংগীও জড়িত হৈ থাকে যে পাঠ্যক্ৰমখন যেতিয়া পৰিকল্পনা কৰি আমি আগবাঢ়িম তেতিয়াহ'লে আমি কি কৰিব লাগিব শিক্ষাৰ্থীসকলৰ মানসিক আৰু সমাজতাত্ত্বিক প্ৰয়োজনীয়তাৰ প্ৰতি আমি লক্ষ্য ৰাখি শিক্ষকে নিজৰ পাঠ্যক্ৰমসমূহ বিকাশ কৰিব লাগিব তাৰ মানে এনেই নহব কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ মানসিক আৰু সমাজতাত্ত্বিক প্ৰয়োজনীয়তাৰ দিশসমূহ গুৰুত্ব দিব লাগিব তেওঁৰ মতে বিদ্যালয়ৰ পৰিচালনাৰ দ্বাৰা পাঠ্যক্ৰম নিৰ্ধাৰণ কৰা নহব যি হৈছে একেবাৰে তলৰ পদ্ধতি গম পাইছা যে সেইটো হৈছে একেবাৰে তলৰ পদ্ধতি একদম বটম আপ এপ্ৰোচ হ'ব লাগে তোমাৰ টপ আপ এপ্ৰোচ হ'ব নালাগে যে বিদ্যালয় পৰিচালনাৰ দ্বাৰা পাঠ্যক্ৰম নিৰ্ধাৰণ কৰা নহয় যি হৈছে বিদ্যালয় পৰিচালনাৰ দ্বাৰা যিবিলাক কৰিব সেইবিলাক একদম টপ লেভেলৰ সেনেকে নহয় ইয়াতে হৈছে প্ৰকৃত অংশীদাৰৰ এটা গোট অৰ্থাৎ শিক্ষক অধ্যক্ষ শিক্ষাবিদ তাৰপিছত পাঠ্যক্ৰম ছুপাৰভাইজাৰ আৰু শিক্ষাৰ্থীসকলে পাঠ্যক্ৰমটো খুব নিজৰ মতে ডেলিভাৰেটলি ইচ্ছাকৃতভাৱে কি কৰিব প্ৰস্তুত কৰিব ইয়াত কোনোবা এটা প্ৰস্তুত কৰি ল'ব এইটো নহয় তো ইয়াতে ষ্টেক হোল্ডাৰ্ছ বুলি ক'লে কোনবিলাক আহিব শিক্ষকসকল আহিব ল'ৰা ছোৱালীসকল আহিব শিক্ষা বিষয়টো যিয়ে ছুপাৰভাইজ কৰে তেওঁ আহিব প্ৰিন্সিপালছ আহিব এই গোটেইখিনি মানুহে লগ হৈ পেলাই এটা ডিজাইন কৰিব আৰু এইটো কি হ'ব লাগে তলৰ দৃষ্টিভংগীৰ পৰা হ'ব লাগে মানে বটম আপ এপ্ৰোচ বুলি কৈছে গতিকে এইটো যিকোনো পাঠ্যক্ৰম বিকাশ প্ৰক্ৰিয়াত লক্ষ্য উদ্দেশ্য বাছনি কৰা আৰু শিকাৰ ফলাফল ৰখা অন্তৰ্ভুক্ত হৈ থাকে পৰিকল্পনা প্ৰক্ৰিয়াটোৱে প্ৰণালীবদ্ধ বিষয়বোৰৰ প্ৰতি মনোযোগ দিব লাগিব যিয়ে শিক্ষকসকলক নতুন পাঠ্যক্ৰম ৰূপায়ণ কৰিবলৈ কি কৰে সক্ষম কৰে যে প্ৰক্ৰিয়াটো প্ৰণালীবদ্ধ বিষয়বোৰৰ প্ৰতি মনোযোগ দিব লাগে আৰু সেইটোৰ দ্বাৰা শিক্ষকসকলক নতুন পাঠ্যক্ৰম ৰূপায়ণ কৰিবলৈ সক্ষম কৰে এইটো হৈছে হিল্ডা টাবাৰ মডেল এইটো হৈছে বটম আপ এপ্ৰোচ লেভেল গতিকে তোমালোকে কিন্তু এইটো মনত ৰাখিবা যে কাৰিকুলামখন মেনেজমেন্টৰ টপ লেভেলে একচুয়ালি ডিসাইড কৰিব
নালাগে ইয়াক তলৰ মানুহখিনিয়ে ডিসাইড কৰিব লাগে গতিকে এইখিনি তোমালোকৰ পেজ নাম্বাৰ 56ত আছে এটি তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই প্ৰয়োজনীয় যে হিলডা টবাৰ কিনো দিছিলে পাঠ্যক্ৰম এখন প্ৰস্তুত কৰিব লাগিলে কিনেকুৱা ধৰণৰ প্লেনিং ল'ব লাগে পাঠ্যক্ৰম আৰু শিকাৰ অভিজ্ঞতাৰ পৰিকল্পনা কৰোতে NCF 2005 নেশনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক আহিছিলে 2005ত 5ত কিছুমান নিৰ্দেশামূলক নীতি নিৰ্ধাৰণ কৰি দিছে কেনেকুৱা নীতি নিৰ্ধাৰণ কৰি দিছে যে বিদ্যালয়ৰ বাহিৰৰ জীৱনৰ সৈতে আমাৰ স্কুলীয়া জীৱনৰ যিখিনি জ্ঞান আছে সেই জ্ঞানখিনি সংযোগ কৰি দিব লাগিব যে আউটসাইড যিখিনি নলেজ আছে সেইখিনি স্কুলৰ ইনসাইড নলেজৰ লগত কি কৰি দিব লাগিব কানেক্ট কৰি দিব লাগিব সংযোগ কৰি দিব লাগিব দ্বিতীয়তে শিক্ষকে ৰোড পদ্ধতিৰ পৰা আঁতৰাই আনিব লাগিব মুখস্থ কৰা যেটো পদ্ধতি সেই পদ্ধতিৰ পৰা আঁতৰাই ৰাখি এনেকুৱা এখন পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগিব যে যেটো পাঠ্যক্ৰমে কি কৰিব শিশুৰ সামগ্ৰিক বিকাশৰ গুৰুত্ব দিয়ে শিশুৰ মানে শিশুবিলাকে কি কৰিব লাগিব নিজৰ জীৱনটোৰ লগত কানেক্ট কৰিব লাগিব তেওঁলোকে কিতাপত পঢ়া পাঠটো তাৰ পিছত কৈছে যে পৰীক্ষাবোৰ অধিক ফ্লেক্সিবল হ'ব লাগিব নমনীয় হ'ব লাগিব আৰু শ্ৰেণীকোঠাৰ ভিতৰত একত্ৰিত কৰা হ'ব লাগিব যে ইন্টিগ্ৰেটেড উইথ দ্য ক্লাছৰুম লাইফ তে তেওঁলোকে কিবা এটা পঢ়িব আৰু কিবা এটা লিখিব এইটো নহব যে তেওঁলোকৰ লগত কি হ'ব লাগিব কানেক্ট হ'ব লাগিব জীৱনৰ লগত কানেক্ট হ'ব লাগিব মুখস্থৰ লগত নহব গতিকে দেশৰ গণতান্ত্ৰিক ৰাজনীতিৰ ভিতৰত যন্ত্ৰশীল উদ্যোগৰ দ্বাৰা অৱগত এক অতিৰিক্ত পৰিচয় প্ৰতিপালন কৰিব লাগিব পাঠ্যক্ৰম পৰিকল্পনাৰ নীতিসমূহ চোৱা হয় the principles of curriculum planning যে প্লেনিং নোহোৱাকৈ কোনো বস্তু হ'ব নোৱাৰে পাঠ্যক্ৰম একোখনো এটা নিৰ্দিষ্ট পৰিকল্পনাৰ ভিতৰেদি আগুৱাব লাগিব তেতিয়াহে পাঠ্যক্ৰমৰ বিকাশ হ'ব সমগ্ৰ বিদ্যালয়ৰ কাৰ্যকলাপৰ পাঠ্যক্ৰমৰ দ্বাৰাই নিয়ন্ত্ৰিত হৈ থাকে পাঠ্যক্ৰমখন পৰিকল্পনা কৰোতে বিষয়বস্তুৰ সংগঠন আৰু বাছনি শিকাৰ অভিজ্ঞতা আৰু উপযুক্ত মূল্যায়ন প্ৰক্ৰিয়া বাছনি হৈছে গুৰুত্বপূৰ্ণ দিশ যাক বিবেচনা কৰিব লাগিব পাঠ্যক্ৰম পৰিকল্পনা কৰোতে আমি কি কৰিব লাগিব দৃষ্টি মিছন লক্ষ্য আৰু শিক্ষণ পদ্ধতি ৰণনীতি আৰু মূল্যাঙ্কন প্ৰক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখাটো অতি প্ৰয়োজন এতিয়া চোৱা এইটো আছে পেজ নাম্বাৰ 57 ইয়াতে চোৱা পাঠ্যক্ৰম পৰিকল্পনাৰ নীতিসমূহৰ ভাগসমূহ চোৱা এক নম্বৰ হৈছে প্ৰিন্সিপল অফ ফ্লেক্সিবিলিটি যে নমনীয়তাৰ নীতি বুলি গলে এইটো আমাৰ ফ্লেক্সিবল হ'ব লাগিব যে নিউ টেকনলজি বিলাকক আমি টুল হিচাপে ব্যৱহাৰ কৰিব লাগিব এতিয়া ChatGPT আহিছে AI আহিছে এইবিলাকক আমি টুল হিচাপে লৈ পেলাই আগবাঢ়িব লাগিব যেতিয়া ষ্টুডেন্ট পৰে বিষয় কৌশল আদি নিজৰ ক্যাপাসিটিৰ মতে বাছি লব তেতিয়া তেওঁলোকে কি কৰিব অটোমেটিক সেই বিষয়টো সেই পাঠটোত তেওঁলোকে কৃতকাৰ্য হ'ব নিজৰ মতে তেওঁলোকে তাৰমানে বাছি লব লাগিব যে এইটো মই পাৰিম এইটো কৌশলেদি আগবাঢ়ি গলে মই সাকসেস হ'ম গতিকে তোমাৰ এইটো ললেহে তেওঁলোকৰ মানে তেওঁলোকে আগবাঢ়ি যাব পাৰিব গতিকে আৰু পৰিৱৰ্তন সমাজখনটো পৰিৱৰ্তন হৈ থাকে যে পৰিৱৰ্তন সমাজৰ লগত খাপ খাই চলিবলৈ হলে আমি শিক্ষাৰ্থীসকলক এনেকুৱা এখন পাঠ্যক্ৰম দিব লাগিব যিখন পাঠ্যক্ৰমৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ স্কিলৰ প্ৰয়োগ কৰি পেলাই নিজৰ ক্যাপাসিটি প্ৰয়োগ কৰি পেলাই কি কৰিব পাৰে নতুন টেকনলজিৰ মাজেদি আগবাঢ়ি যাব পাৰে দ্বিতীয়তে হৈছে প্ৰিন্সিপল একত্ৰীকৰণ ব্ৰেড এণ্ড বেলেন্স প্ৰিন্সিপল অফ ইন্টিগ্ৰেশ্যন ব্ৰেড এণ্ড বেলেন্স যে একত্ৰীকৰণ প্ৰস্থ আৰু তোমাৰ কি হ'ল ভাৰসাম্যৰ নীতি এইটো হৈছে 2 নম্বৰ যে পাঠ্যক্ৰমখন যেতিয়া পৰিকল্পনা কৰা হয় তেতিয়া আমি সামগ্ৰিক উন্নয়নৰ দিশটো চাব লাগিব
আৰু ক'ব যাতে তেওঁলোকৰ সেই যে 5টা এছপেক্ট আছিল শাৰীৰিক মানসিক দৈহিক তাৰপিছত আৱেগিক নৈতিক আদিৰ মাজত কি ৰাখি সংহতি ৰাখি পেলাই কাৰিকুলামখন প্ৰস্তুত কৰিব লাগিব এইখিনি মাজেদি যেতিয়া আগবাঢ়ি যাব তেতিয়া শিক্ষাৰ্থীসকলে ডেফিনেটলি তেওঁলোকৰ সামগ্ৰিক বিকাশ হ'ব তাৰপিছত আহা প্ৰিন্সিপল অফ ইনক্লুচিভনেছ অন্তৰ্ভুক্তিকৰণৰ নীতি ইয়াতে কি হৈছে ইনক্লুচিভ মানে অল গ্ৰুপছ অফ ষ্টুডেণ্টছ আমি ল'ব লাগিব পাঠ্যক্ৰমখনত কোনো ধৰণৰ সেই ল'ব নালাগিব যাতে পাঠ্যক্ৰমত সকলো ধৰণৰ কৌশল সকলো ধৰণৰ টেকন'লজি সকলো ধৰণৰ ল'ৰা ছোৱালীয়ে প্ৰয়োগ কৰিব পাৰে এনেকুৱা নীতিৰ মাজেদি কি কৰিব লাগিব পাঠ্যক্ৰমখন প্ৰস্তুত কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান কৌশল আৰু মূল্যবোধ এই তিনিটা বস্তুৰ বহল শিক্ষা দিব লাগিব পাঠ্যক্ৰমখনে এই তিনিটা বস্তু মূল্যবোধ তাৰপিছত কৌশল আৰু জ্ঞান ইয়াৰে বহল শিক্ষা দিব লাগিব যাতে সংস্কৃতি লিংগ জাতি শ্ৰেণী আদি ধাৰণাসমূহ কি কৰিব পাৰে মূল্যায়ন কৰিব পাৰে তাৰপিছতে হয় প্ৰিন্সিপল অফ লাৰ্নাৰ চেণ্টাৰ্ডনেছ 4 নম্বৰ যে শিক্ষাৰ্থী কেন্দ্ৰীভূত হোৱাৰ নীতি যে শিক্ষাৰ্থী কাৰিকুলামখন এনেকে প্ৰস্তুত কৰিব লাগিব য'ত শিক্ষাৰ্থীসকলৰ কি থাকিব লাগিব আৱশ্যকতাৰ বিষয়ে থাকিব লাগিব য'ত শিক্ষাৰ্থীসকলৰ কেপাচিটিৰ বিষয়ে জনা থাকিব লাগিব য'ত পাঠ্যক্ৰম প্ৰস্তুতকৰ্তাসকলে শিক্ষাৰ্থীসকলৰ অভিজ্ঞতাখিনি তাত আনিব পাৰিব লাগিব তেওঁলোকে শিক্ষাৰ্থীসকলৰ ইণ্টাৰেষ্ট ক'ত কোনটো শ্ৰেণীৰ পাঠ্যক্ৰমৰ বাবে শিক্ষাৰ্থীসকলে কেনেকৈ ইণ্টাৰেষ্ট প্ৰদৰ্শন কৰিব পাৰে এই সকলোবোৰ কি কৰিব লাগে তাতে আনিব লাগে যে এখন পাঠ্যপুথি এনেই নহয় তাক পৰিকল্পনা কৰিবলৈ হ'লে এই বস্তুখিনি জানিবই লাগিব লাৰ্নাৰ ইজ দ্য চেণ্টাৰ অফ দ্য কাৰিকুলাম যে শিক্ষাৰ্থীসকল আমাৰ ষ্টুডেণ্টছবিলাক কি হৈছে যিকোনো বিষয় শিকাৰে মূল লক্ষ্য হিচাপে আগবাঢ়ি যাব লাগিব তাৰপিছত আহা প্ৰিন্সিপল অফ কোহাৰেন্স শিক্ষাৰ্থীসকলৰ কি হ'ব কেন্দ্ৰীভূত হোৱাৰ নীতি তাতে কি কৈছে যে নিজৰ থকা জ্ঞানৰ লগত শিক্ষাৰ্থীসকলে কোহাৰেন্স কেনেকৈ কৰিব যে নিজে থকা জ্ঞান যিটো আছে মানে সেই জ্ঞানৰ লগত তোমাৰ কি হ'ব লাগিব ক্লাছৰুমটোৰ পৰা পোৱা জ্ঞানখিনি যাতে একে লগ কৰিলে এটা নতুন জ্ঞান পাব আৰু সেই জ্ঞানৰ মাজত যাতে তেওঁলোকে সংযোগ কৰিব পাৰে ল'ৰা ছোৱালীবিলাকে ব্লেংক মাথাটো লৈ পেলাই ক্লাছৰুমত নাহে তেওঁলোকে কিবা এটা জ্ঞান লৈ আহে আৰু সেই জ্ঞানটোৰ লগত পাঠ্যক্ৰমৰ পৰা পোৱা জ্ঞানটো দুইটাৰে সংমিশ্ৰণ হ'ব লাগিব দুইটাৰে সংযোগ ঘটাব পাৰিব লাগিব যাতে তেওঁলোকে পাঠ্যপুথিখন ভালদৰে আয়ত্ত কৰিব পাৰে গতিকে এইটো প্ৰিন্সিপল অফ কোহাৰেন্সটো খুবেই দৰকাৰী তাৰপিছত চোৱা প্ৰিন্সিপল অফ ৰেলিভেন্স প্ৰিন্সিপলছ অফ ৰেলিভেন্স এইটোৱে কি কৈছে যে সমন্বয়ৰ নীতি ৰেলিভেন্স প্ৰাসংগিকতাৰ নীতি যেতিয়া পাঠ্যপুথিখন পৰিকল্পনা কৰে সেই পৰিকল্পনা বা প্ৰস্তুত কৰোঁতে যে সামাজিক প্ৰয়োজনীয়তা কি আৰু বৃত্তিগত প্ৰাসংগিকতা আনিব লাগে দুটা বস্তু তেওঁলোকে চাবই লাগে সমাজখনে কি বিচাৰি আছে সমাজখনত কেনেধৰণৰ বৃত্তি বা ব্যৱসায় নিয়োজিত হৈ আছে বা কেনেকুৱা ধৰণৰ বৃত্তিৰ মাজেদি আগবাঢ়ি গ'লে ল'ৰা ছোৱালীসকলে ভৱিষ্যতে একোজন সুনাগৰিক হ'ব পাৰিব গতিকে সামাজিক আৰু বৃত্তিগত প্ৰাসংগিকতা আনিব লাগিব অনাগত দিনত যাতে নতুন নতুন প্ৰত্যাহ্বানৰ লগত আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰে খোজ দিব পাৰে যাতে তেওঁলোকে আগুৱাই যাব পাৰে এনেকুৱাভাৱে সুন্দৰভাৱে পাঠ্যপুথিখন প্ৰস্তুত কৰিব পাৰিব লাগিব তাৰপিছত কৈছে প্ৰিন্সিপল অফ এলাইনমেণ্ট সংৰক্ষণৰ নীতি যে ই কি কৰিছে যে এই পদ্ধতি যিটো সংৰক্ষণৰ নীতি এই পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীসকলক পৰিৱৰ্তনশীল সমাজ আৰু কৰ্মক্ষেত্ৰত পাঠ্যক্ৰমখনে
আগবাঢ়িব ঠিকমতে পাৰিছে নে নাই, এলাইনমেণ্টটো ঠিক আছে নে নাই, সেইটো চাব। যে পাঠ্যপুথিবোৰে এক চাইডে গৈ আছে, সমাজ এক চাইডে গৈ আছে, নহ'ব। দুইটাৰে মাজত এলাইনমেণ্টটো আছে নে নাই, সেইটো তেওঁলোকে লক্ষ্য ৰাখিব। আৰু সেইটো লক্ষ্য ৰাখি পেলাই যেতিয়া পাঠ্যপুথিখন প্ৰস্তুত কৰিব, তেতিয়াহে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। গতিকে শিক্ষা সমাজে বিষয়বস্তু আৰু বিষয়বস্তুটোৰ লগত তেওঁলোকে পঢ়োৱা পদ্ধতি, এই দুটাৰ মাজত কিন্তু সমন্বয় ৰাখিব লাগিব, তেতিয়াহে পাঠ্যপুথিখন ঠিক ঠাক হ'ব। এতিয়া চোৱা, এই যে তোমালোকে 7টা পালা পাঠ্যপুথি পৰিকল্পনাৰ নীতিসমূহ, এই 7টা তোমালোকে বুজিলা নে নাই? এই 7টা কিন্তু পৰীক্ষাৰ বাবে খুবেই দৰকাৰী। তোমালোকে খালি মনত ৰাখিবা, পাঠ্যক্ৰম আনফালে যাব, পাঠ্যক্ৰম আনফালে গৈ পঢ়াশালীত শিক্ষকে আনদৰে বুজাব, এইটো নহ'ব। পৰিকল্পনা প্ৰস্তুত কৰোঁতেই তেওঁলোকে এই গোটেই নীতিখিনি লৈ পেলাই আগবাঢ়ি তেওঁলোকে পাঠ্যক্ৰমখন প্ৰস্তুত কৰিছে। তাৰপিছত চোৱা 3.4, পাঠ্যক্ৰম পৰিকল্পনা দৃষ্টিভংগী, এপ্ৰচেছ টু কাৰিকুলাম প্লেনিং, পেজ নাম্বাৰ 59ত আহা বিভিন্ন ধৰণৰ তোমাৰ দৃষ্টিভংগী পাবা। আচ্ছা, পদ্ধতিনো কি? প্ৰথমতে চোৱা, এপ্ৰচেছ হৈছে পদ্ধতি হৈছে কিবা পাঠ্যক্ৰমৰ সৈতে মোকাবিলা কৰাৰ এক উপায়, আৰু কিবা এটা কৰাৰ আৰু চিন্তা কৰাৰ ই উপায়। গতিকে বিভিন্ন ধৰণৰ আমি পৰিকল্পনা আৰু পদ্ধতি ৰচনা কৰোঁতে বিভিন্ন পদ্ধতি পাওঁ। 1 নম্বৰ পদ্ধতি হৈছে বিহেভিয়াৰেল এপ্ৰ'চ, আচৰণগত দৃষ্টিভংগী। এতিয়া আচৰণগত দৃষ্টিভংগী কি? ইয়াত লক্ষ্য, উদ্দেশ্য, শিক্ষাৰ কাৰ্যকলাপবোৰ আগতীয়াকৈ নিৰ্ধাৰণ কৰা হয় আৰু এক প্ৰণালীবদ্ধ উপায়েৰে ৰূপায়ণৰ বাবে কি কৰে, এক ব্লু প্ৰিণ্ট প্ৰস্তুত কৰা হয়। লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আধাৰিত কৰি শিকাৰ ফলাফলবোৰ পূৰ্ব নিৰ্ধাৰিত কৰা হয়। পাঠ্যক্ৰম পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ বিশ্লেষণ আৰু লক্ষ্য, উদ্দেশ্য আৰু শিকাৰ অনুসাৰে আৰম্ভ হয়। শিক্ষাৰ্থীসকলৰ প্ৰত্যাশিত আচৰণগত পৰিৱৰ্তনৰ প্ৰাপ্তিয়ে পাঠ্যক্ৰমৰ কাৰ্যকৰীতা সূচায়। শিক্ষকে শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন, তেওঁলোকৰ নতুন বুজাবুজি, তেওঁলোকৰ নতুন মনোভাৱ বা শৈক্ষিক কাৰ্যসূচীৰ সময়ত আৰু শেষত শিকা নতুন দক্ষতা মূল্যায়ন কৰে। পৰিচালনামূলক দৃষ্টিভংগী, তাৰপিছত আহা মেনেজেৰিয়েল দৃষ্টিভংগী, যে পৰিচালনা শিক্ষণ কাৰ্যকলাপৰ নীতি, অগ্ৰাধিকাৰ আৰু সংগঠন বিদ্যালয়ৰ মেনেজাৰৰ দ্বাৰা নিৰ্দেশিত আৰু পৰিচালিত হয়। ইয়াত পাঠ্যক্ৰম বিশেষজ্ঞ আৰু নেতা হিচাপে অধ্যক্ষৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষাৰ্থী আৰু সম্প্ৰদায়ৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱক আৰু অন্যান্য শিক্ষাবিদসকলৰ সহযোগত শিক্ষকসকলে পাঠ্যক্ৰমটো কি কৰে, বিকশিত কৰে। বিদ্যালয়খনে গ্ৰেড অনুসৰি আৰু বিষয় অনুসৰি পাঠ্যক্ৰম কাৰ্যকৰী ৰূপায়ণৰ বাবে এক নিৰ্দেশনা প্ৰদান কৰে। মুখ্য গুৰুত্ব হৈছে তত্ত্বাৱধান, পাঠ্যক্ৰমৰ কাৰ্যকলাপৰ প্ৰশাসন আৰু পাঠ্যক্ৰম ৰূপায়ণৰ বাবে সঠিক নিৰ্দেশনা আৰু উদ্ভাৱন আৰু পৰিৱৰ্তনৰ বাবে উৎসাহৰ সৈতে শিক্ষকসকলক সমৰ্থন কৰে। বিদ্যালয়ে অধ্যক্ষৰ নিৰ্দেশনাত পাঠ্যক্ৰমৰ কাৰ্যকলাপবোৰ নমনীয়ভাৱে পৰিকল্পনা আৰু সংগঠিত কৰে। অধ্যক্ষই সঘনাই পৰ্যালোচনাৰে পাঠ্যক্ৰমসমূহ ৰূপায়ণ নিৰীক্ষণ কৰে। তাৰপিছত আহা চিষ্টেম এপ্ৰ'চ, প্ৰণালী পদ্ধতি। এই প্ৰণালীটোৰ ভিতৰৰ অংশবোৰৰ ওপৰত গুৰুত্ব দিয়া হয়। এই অংশবোৰ কেনেদৰে ইজনে সিজনৰ লগত সম্পৰ্কিত আৰু প্ৰত্যাশিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ইয়াত কাৰ্যকৰী ফলাফলৰ বাবে নিজৰ মাজত আদান প্ৰদান কৰে। জৰ্জ বাৰ্ট্ৰাম
জৰ্জ বাউচাম তেওঁ বৰ্ণনা কৰিছে কি যে শৈক্ষিক প্ৰণালীৰ কিছুমান সাব সিস্টেম আছে উপ প্ৰণালী আছে যেনে পাঠ্যক্ৰম নিৰ্দেশনা পৰামৰ্শ প্ৰশাসন আৰু মূল্যাঙ্কন প্ৰথমতে কি থাকিল পাঠ্যক্ৰমখিনি কেনেকৈ যাব নিৰ্দেশনালৈ যাব নিৰ্দেশনাখিনিৰ পিছত কি থাকিব পৰামৰ্শ থাকিব পৰামৰ্শৰ পিছত প্ৰশাসন থাকিব আৰু একেবাৰে শেষত মূল্যায়ন বা ইভ্যালুয়েশন এইটো থাকিব এতিয়া উপপ্ৰণালীটো সামগ্ৰিকভাৱে কি হয় শিক্ষা প্ৰণালীৰ সন্দৰ্ভত চোৱা হয় পাঠ্যক্ৰম পৰিকল্পনাত পাঠ্যক্ৰমৰ উপাদানসমূহৰ ওপৰত গুৰুত্ব দিয়া হয় এই চোৱা কেনেকুৱা গুৰুত্ব দিছে প্ৰথমতে লক্ষ্য আৰু উদ্দেশ্য তাৰ পিছত শিক্ষাৰ কাৰ্যকলাপ আৰু সেইবিলাকৰ সংগঠন তাৰ পিছত ৰূপায়ণ তাৰ পিছত মূল্যায়ন কৰিছে দেখিছা এই ফোকাসখিনি উপাদানবোৰত প্ৰথমতে লক্ষ্য আৰু উদ্দেশ্য তাৰপিছত শিক্ষাৰ কাৰ্যকলাপ আৰু এইবিলাকৰ সংগঠন তাৰপিছত কি কৰিলে লাৰ্নিং এক্টিভিটিজ তাৰপিছত কি কৰিলে অৰ্গেনাইজেশ্যন ইমপ্লিমেন্টেশ্যন তাৰপিছত ইভ্যালুয়েশ্যন তাৰপিছত কাৰিকুলাম ষ্ট্ৰাকচাৰ পাঠ্যক্ৰমৰ বিষয়সমূহ কাৰিকুলাৰ সাবজেক্ট ৰিসোৰ্সেস সম্পদসমূহ ইনস্ট্ৰাকশনাল প্ল্যান নিৰ্দেশনমূলক পৰিকল্পনাসমূহ অ্যাসেসমেন্ট মূল্যায়নসমূহ এই উপাদানবোৰৰ মাজত এক শক্তিশালী আন্তঃসংযোগ আছে যে পাঠ্যক্ৰমটো এনেই নহয় যে পাঠ্যক্ৰমৰ এটা গাঁথনি থাকিব লাগিব সেই গাঁথনিত কি থাকে বিষয়সমূহ থাকে 1 2 3 কৰি বিষয়সমূহ থাকে তাৰ পিছত সেই বিষয়সমূহৰ লগত সেই বিষয়সমূহৰ সম্পদসমূহ থাকে সম্পদসমূহ পিছত কি হ'ব কেনেকৈ পৰিচালনা হ'ব তাৰে কিছুমান ডাইৰেকশন থাকে নিৰ্দেশামূলক পৰিকল্পনা থাকে আৰু একেবাৰে শেষত হৈছে মূল্যায়ন এইটো হৈছে সিস্টেম এপ্ৰোচ গতিকে এইবিলাক হৈছে উপপ্ৰণালী বামচামে উল্লেখ কৰিছিল 5 বিধ আমাৰ উপপ্ৰণালী আছে আৰু এই উপপ্ৰণালীটোৰ এইখিনি হৈছে তোমালোকৰ মনত ৰাখিবৰ বাবে কৰা এখন ফ্লো চাৰ্ট পাঠ্যক্ৰম সফল ডিজাইন আৰু ৰূপায়ণৰ বাবে মানৱ সম্পদ ভৌতিক সম্পদ আৰু বিত্তীয় সম্পদৰ মাজত একদম গুৰুত্বপূৰ্ণভাৱে ৰিলেশন হৈ থাকিব লাগে কথা পাতিব লাগে যিখিনি হিউম্যান ৰিসোৰ্স আছে শিক্ষক আছে সিহঁতে গম পাব লাগে যিখিনি ভৌতিক সম্পদ আছে সিহঁতে গম পাব লাগে আৰু বিত্তীয় সম্পদৰ মাজত এইখিনি বাৰ্তালাপ গুৰুত্বপূৰ্ণ এতিয়া চোৱা হিউম্যানিস্টিক এপ্ৰোচ যে ই প্ৰগতিশীল দৰ্শন আৰু শিশু কেন্দ্ৰিক শিক্ষাগত আন্দোলনৰ দ্বাৰা ই প্ৰভান্বিত হৈ আছে এনেধৰণৰ যিবিলাক পাঠ্যপুথি প্ৰস্তুত হয় সেইবিলাকত শৈশৱৰ প্ৰকৃতি শিশুৰ প্ৰয়োজনীয়তা আগ্ৰহ সামৰ্থ্য আৰু দক্ষতাৰ ওপৰত থাকে এনেধৰণৰ পাঠ্যক্ৰম গোটেই শিশুৰ বিকাশৰ ওপৰত নিৰ্ভৰশীল শিক্ষাৰ্থী আৰু শিক্ষা পাঠ্যক্ৰম ইয়াৰ ৰূপায়ণৰ কেন্দ্ৰত আছে এই পদ্ধতিৰ মুখ্য গুৰুত্ববোৰ কি হৈছে সমালোচনামূলক চিন্তা সমস্যা সমাধান যোগাযোগৰ সামৰ্থ্য কাৰ্যকলাপ আধাৰিত শিক্ষণ শিক্ষাৰ্থীসকলৰ জ্ঞানীয় আৰু কাৰ্যকৰী ক্ষমতা দ্বিতীয়তে চোৱা হিউম্যানিস্টিক দৃষ্টিভংগী আন এটা হৈছে বৌদ্ধিক এই যে তোমাৰ হিউম্যানিস্টিক দৃষ্টিভংগীৰ এই গুৰুত্ববিলাক তোমালোকে মনত ৰাখিবা পাঁচটা যে সমালোচনামূলক চিন্তা থাকিব আৰু সেইবিলাক কেনেকৈ সমস্যা সমাধান হয় যোগাযোগ থাকিব লাগিব ইটো সিটোৰ লগত কথা পাতিব পৰা তাৰ উপৰি কি থাকিব লাগিব কিছুমান কাৰ্যকলাপ থাকিব লাগিব যাৰ ওপৰত আমাৰ টিচিং লাৰ্নিং প্ৰচেছটো আগুৱাব তাৰ পিছত শিক্ষাৰ্থীসকলৰ জ্ঞানীয় আৰু কাৰ্যকৰী দক্ষতা থাকিব লাগিব তাৰ পিছত আহা বৌদ্ধিক আৰু শৈক্ষিক দৃষ্টিভংগী এইটো হৈছে তোমাৰ ইন্টেলেকচুৱেল আৰু একাডেমিক এপ্ৰোচ 3.4.5 আছে এই পাঠ্যক্ৰমৰ ডিজাইনটো যদি হিউম্যানিস্টিক এপ্ৰোচৰ পিছত চোৱা এইটো হৈছে ইন্টেলেকচুৱেল এপ্ৰোচ
ইয়াৰ দিকটো অলপ বেলেগ ধৰণৰ ই বেলেগৰ কথা নাভাবে মাত্ৰ তিনিটা বস্তুৰ ওপৰত গুৰুত্ব দিয়ে এনেধৰণৰ পাঠ্যক্ৰমে কেনেকুৱা শিক্ষাৰ্থীৰ ওপৰত গুৰুত্ব দিব যে শিক্ষাৰ্থী কি বিচাৰে কেনে ধৰণৰ পৰিৱেশত তেওঁলোকে মানে বিষয়বস্তুটো আহৰণ কৰিব বিচাৰে সেইটোৰ ওপৰত গুৰুত্ব দিব দ্বিতীয়তে সমাজখনে কি বিচাৰে সেইটোৰ ওপৰত আৰু বিষয়বস্তু এই তিনটাৰ ওপৰত যি ধৰণৰ কাৰিকুলাম প্ৰস্তুত হয় সেই কাৰিকুলাম বিলাকক কি বুলি কোৱা হ'ব বৌদ্ধিক দৃষ্টিভংগী সম্পন্ন কাৰিকুলাম তিনিটা দিশৰ ওপৰত গুৰুত্ব দিয়ে যে শিক্ষাৰ জ্ঞানীয় তত্ত্ব আৰু শিক্ষাদানৰ বিভিন্ন পদ্ধতি তেওঁলোকৰ অৱদান বুজাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে এতিয়া আহা 3.5 পাঠ্যক্ৰমৰ ডিজাইনৰ মাত্ৰা ডাইমেনশনছ অফ কাৰিকুলাম The dimensions of curriculum বুলি ক'লে কি শৈক্ষিক পদ্ধতি যেনে শৈক্ষিক সমল লক্ষ্য শিকাৰ ক্ষেত্ৰ কাৰ্যকলাপৰ সংগঠন পাঠ্যক্ৰম ৰদকৰণ ৰণনীতি আৰু শিক্ষাৰ্থী মূল্যায়ন প্ৰক্ৰিয়াবিলাকক তোমাক ইয়াত ল'ব লাগিব বুজি পালা যে লক্ষ্য থাকিব লাগিব ৰিসোৰ্স থাকিব লাগিব তোমাৰ এখন ফিল্ড থাকিব লাগিব শিক্ষাৰ আৰু তাতে কি থাকিব লাগিব এক্টিভিটিজ থাকিব লাগিব আৰু শিক্ষাৰ্থীসকলৰ মূল্যায়ন প্ৰক্ৰিয়াবিলাকক এক নিৰ্দেশনা প্ৰদান কৰে সেয়েহে পাঠ্যক্ৰমৰ সকলো মাত্ৰা বিভিন্ন স্তৰত বিবেচনা কৰা প্ৰয়োজন পাঠ্যক্ৰমৰ বিভিন্ন মাত্ৰা হৈছে তোমালোকৰ ইয়াতে দিছে যে বিভিন্ন মাত্ৰা আছে যে প্ৰথম হৈছে প্ৰতিটো শিকাৰ ফলাফলৰ বাবে পাঠ্যক্ৰম curriculum goals and objectives তাৰপিছত কৈছে পাঠ্যক্ৰম প্ৰতিটো শিকাৰ ফলাফলৰ বাবে পাঠ্যক্ৰম তাৰপিছত দিছে পাঠ্যক্ৰমৰ মানদণ্ড আৰু শিকাৰ ফলাফল পাঠ্যপুথি এই যে মই যে কৈছো এইখিনি পাবা পেজ নম্বৰ 62 টেক্সট বুকস শিক্ষা বিজ্ঞান পেডাগজি সাবজেক্ট স্পেসিফিক এপ্ৰোচেছ শিক্ষা বিজ্ঞান বিষয় নিৰ্দিষ্ট পদ্ধতি আৰু শিক্ষণ শিকাৰ পদ্ধতি শিক্ষণ সম্পদ প্ৰযুক্তি আৰু মিডিয়া ই-লাৰ্নিং মূল্যায়ন প্ৰণালীবদ্ধ সংস্কাৰ সম্প্ৰদায়ৰ অংশগ্ৰহণ প্ৰসংগ স্থানীয় আৰু গোলকীয় মাত্ৰা এইখিনি হৈছে পাঠ্যক্ৰমৰ মাত্ৰা তাৰ পিছত চোৱা বিভিন্ন ক্ষেত্ৰত শিক্ষণ পদ্ধতিত আমি দেখো যে সমলৰ সংগঠনে কিছুমান যুক্তিও প্ৰতিফলিত কৰে যেনে এক নম্বৰ হৈছে স্কোপ স্কোপত আমি যদি চাওঁ ই প্ৰতিটো বিষয়ৰ ধাৰণাবোৰৰ প্ৰস্থ আৰু গভীৰতাৰ সৈতে সম্পৰ্কিত হৈ থাকে প্ৰস্থে গ্ৰেড আৰু শ্ৰেণী অনুসৰি তোমাৰ একক বিষয় আৰু থিমৰ কভাৰেজৰ সৈতে সম্পৰ্কিত হৈ থাকে গভীৰতাই প্ৰতিটো ধাৰণাৰ কি বুজায় পৰিমাণ বুজায় তাৰ পিছত চোৱা ক্ৰম সিকোয়েন্স বিষয়বস্তু সৰলৰ পৰা জটিলতালৈ এটা পদানুক্ৰমিক ধৰণে সজাব লাগে সিম্পল টু কমপ্লেক্স বিষয়বস্তুৰ প্ৰকৃতি প্ৰসংগ আৰু পাঠ্যক্ৰমৰ ডিজাইনত কি বিবেচনা কৰিব লাগিব তাৰ আগতে কি সমল আগবঢ়াব হেতু লাগিব সমলৰ পৰিকল্পনা আৰু ডিজাইন কৰোতে সমল এককৰ মাজৰ আন্তঃ সম্পৰ্কবোৰ চোৱা অতি প্ৰয়োজন তাৰ পিছত আহিল ধাৰাবাহিকতা যে বিষয় আৰু ধাৰণাবোৰ উলম্ব আৰু পথালিভাৱে সজ্জিত কৰিব লাগে অৰ্থাৎ সাময়িক দৃষ্টিভংগী বা সৰ্পিল দৃষ্টিভংগীৰে আমি পাঠ্যপুথিখন চাব লাগিব তাৰ পিছত আহিলে ইন্টিগ্ৰেশন ই পাঠ্যক্ৰমৰ বিষয়বস্তু ভিতৰত আৰু সমগ্ৰ বিষয়বস্তুৰ আন্তঃসম্পৰ্কতা বুজায় যে পাঠ্যক্ৰমৰ ভিতৰত যি আছে আৰু তাৰ বাহিৰত যি আছে এই দুটাৰ মাজত ইন্টাৰ কানেক্টেডটো বুজায় তাৰপিছত হৈছে বেলেন্স ভাৰসাম্যতাৰ অধীনত দিয়া হৈছে এইটো যে পাঠ্যক্ৰমৰ ক্ষেত্ৰ শিকাৰ অভিজ্ঞতা আৰু উপলব্ধ সময়ৰ মাজত সন্তুলন কি কৰিব লাগিব নিশ্চিত কৰা প্ৰয়োজন অত্যাধিক পৰিমাণৰ সামগ্ৰী মানে পৰিহাৰ কৰিব
লাগিব এতিয়া চোৱা 3.6 কাৰিকুলাম এট ডিফাৰেন্ট ষ্টেজেছ ইয়াত দুটা আমাৰ প্ৰশ্ন আহে কিয় বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ প্ৰয়োজন হয় আৰু এটা কোৱেশ্চন আহে যে এই যে বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ পাঠ্যক্ৰম প্ৰস্তুত কৰা হয় তাতে আমাৰ কি কি ফ্যাক্টৰস থাকিব পাৰে কি উপাদান থাকিব পাৰে এতিয়া চোৱা প্ৰি প্ৰাইমাৰী লেভেলৰ আমাৰ যিখন কাৰিকুলাম আছে সেই কাৰিকুলামখনে কিয়ত আমাক গুৰুত্ব দিয়ে আমি জানোৱে লৰা ছোৱালী বিলাকে খেলি ভাল পায় প্ৰি প্ৰাইমাৰীত কি প্ৰি প্ৰাইমাৰী হৈছে তোমাৰ ক্লাছ 1 ৰ পৰা ক্লাছ 5 লৈ এটা হৈছে এটো লোৱাৰ প্ৰাইমাৰী তাৰ পিছত আপাৰ প্ৰাইমাৰী হৈছে 6 to 8 লৈকে গতিকে এই যে আমি প্ৰথমতে চা প্ৰি প্ৰাইমাৰী 1 to 5 যে পাঠ্যক্ৰমত যিখিনি আমাৰ কাৰিকুলাম থাকে 5 লৈকে সেইখিনি কাৰিকুলাম খিনিৰ মাজেদি লৰা ছোৱালী কি কৰিব পাৰে বিকাশ কৰিব পাৰে জ্ঞানৰ বিকাশ কৰিব পাৰে হা তেওঁলোকে ব্ৰেইনৰ বিকাশ কৰিব লাগিব ব্ৰেইনৰ বিকাশ হলে জ্ঞানৰ বিকাশ হ'ব হা তেওঁলোকে লৰা ছোৱালীৰ মাজত কি পটেনশিয়ালিটিজ আছে সেইখিনি বুজি পাব লাগিব গতিকে পাঠ্যক্ৰম এইটো লেভেলত জ্ঞান হ'ব লাগিব প্ৰভাত্মক হ'ব লাগিব আৰু মনোমত দক্ষতাৰ বাবে সাৱধানে বিকশিত কৰা এক ধৰণৰ পাঠ্যক্ৰম থাকিব লাগিব যাতে সৰু সৰু শিশুৱে পৰিবেশ মতে কি কৰিব পাৰে সেইখিনি বুজিব পাৰে আৰু সক্ৰিয়ভাৱে যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে কাৰণ শিশুসকলৰ শাৰীৰিক আৰু সামাজিক প্ৰেক্ষাপট আৰু প্ৰাকৃতিক পৰিবেশ পাঠ্যক্ৰমৰ ক্ষেত্ৰত কেন্দ্ৰীভূত ক্ষেত্ৰ হৈ থাকে প্ৰাক ভাষা আৰু প্ৰাক গণিত দক্ষতা নাটক কাহিনী শব্দৰ খেলা কলা কাৰুশিল্প হৈছে এই পৰ্যায়ত শিকাৰ ক্ষেত্ৰ অংকন ৰং দৃশ্যকলা সৃজনশীল কাৰ্যকলাপ এইখিনি কি কৰিব লাগিব পাঠ্যক্ৰমৰ ভিতৰত আনিব লাগিব তেওঁলোকে এক্সপ্লোৰ কৰিব বিচাৰে পৃথিৱীখনত কি আছে তেওঁলোকে জানিব বিচাৰে গতিকে এক ধৰণৰ ডাল একঘেয়ামী ধৰণৰ পাঠ্যক্ৰম থাকিলে তেওঁলোকে বৰ হ'ব তেওঁলোকে ক্লাছৰুম পৰিবেশত বা এসেসমেন্ট ললে নহব তেওঁলোকে কি কৰিব লাগিব স্বাভাৱিক যেটো তেওঁলোকৰ নেচাৰেল কিউৰিসিটি এই কিউৰিসিটি খিনি দমাবৰ কাৰণে এক্সপ্লোৰ কৰাৰ কাৰণে তেওঁলোকে ৰুটিন ক্লাছৰুমটোৰ ভিতৰত থাকি বেয়া পায় গতিকে ড্ৰয়িং কৰিব দিব লাগে ইহঁতক কালাৰিং কৰিব দিব লাগে তাৰ পিছত আৰ্ট কৰিব দিব লাগে তাৰ পিছত ক্ৰিয়েটিভ এক্টিভিটি কিছুমান দিব লাগে গতিকে এইখিনি তোমালোকে মনত ৰাখিবা তাৰ পিছত আহা প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক 5 ৰ পৰা 5 লৈকে প্ৰাথমিক আছিল এবাৰ 6 7 8 কেনেকুৱা তোমাৰ পাঠ্যক্ৰম হ'ব এই পৰ্যায়ত পাঠ্যক্ৰম বিলাকে কি হয় নিজে নিজে পঢ়িব পাৰে আমাৰ ৰিডাৰ্ছ বিলাকে লৰা ছোৱালী বিলাকে নিজে নিজে পঢ়িব পাৰিব আৰু নিজে নিজে পঢ়িব পাৰিব লাগিলে কি কৰিব লাগিব তাহাঁতক যাতে নিজে চিনিব পাৰে নিজে অংকটো কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগিব মানে পাঠ্যক্ৰমে শিকাৰ ফলাফলতকৈ তেওঁলোকে কেনে ধৰণে আগবাঢ়িব পাৰে এটোৰ ওপৰত গুৰুত্ব দিব লাগিব শিক্ষাটো শিকাৰ জৰিয়তে হ'ব লাগিব এক্টিভিটি চেন্টাৰ্ড হ'ব লাগিব যাতে তাৰ ভিতৰত ঠুমাই অভিজ্ঞতামূলক শিক্ষণৰ জৰিয়তে শিক্ষাৰ প্ৰচাৰ কৰিব পাৰে পাঠ্যক্ৰমত সমালোচনামূলক চিন্তাধাৰাৰ প্ৰচাৰ সমস্যা সমাধান বিশ্লেষণ যুক্তি কল্পনা আদিৰ জৰিয়তে জ্ঞানীয় দক্ষতাৰ বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব কিয়নো প্ৰাথমিক শিক্ষা হৈছে আধাৰিত সাক্ষৰতা আৰু শিক্ষাৰ সংখ্যাৰ শিক্ষা গতিকে শিশুসকলক শিক্ষাৰ যত্ন আৰু সুৰক্ষাৰ প্ৰতি সংবেদনশীল কৰা প্ৰয়োজন তেওঁলোকে মেজাৰমেন্ট স্পেস টাইম জ্যামিতি এলজেব্ৰা এইবিলাকত তেওঁলোকক গুৰুত্ব দিব লাগিব এইবিলাক বস্তু শিকাব লাগিব যাতে তেওঁলোকে
যিটো উপলব্ধ জ্ঞান হয় ধৰা তাহাঁতে জ্যামিতিৰ বিষয়ে গম পালে সাৰ্কুল কিনো ট্ৰায়েঙ্গল কিনো এইখিনিৰ ভিতৰত যেতিয়া গম পাব লোকেল কনটেক্সট স্থানীয় সমস্যাবিলাকৰ লগত তেওঁলোকে স্থানীয় যিবিলাক কনটেক্সট আছে সেইখিনি ল'বলৈ টেবিলখন কেনেকুৱা তাৰপিছত সুমথিৰাটো কেনেকুৱা এইবিলাকৰ লগত তেওঁলোকে আনিব পাৰিব যে এইটো এই ষ্টেজটো হৈছে আমাৰ কেনেকুৱা ক্ৰিটিকেল থিংকিঙৰ ষ্টেজ প্ৰব্লেম সলভিঙৰ ষ্টেজ গতিকে তেওঁলোকে এনালাইচিছ কৰিব পাৰিব লাগিব ইমাজিনেশ্যন কৰিব পাৰিব লাগিব আৰু এইটো কি হৈছে খুব ডেলিকেট ষ্টেজ কাৰণ এই ষ্টেজটোৰ ওপৰতে ভিত্তি কৰি সেকেন্ডাৰী লেভেলটো আগবাঢ়ি যাব আৰু আমি জানো এইটো ষ্টেজে হৈছে ফাউণ্ডেশ্যনেল লিটাৰেচি যে সাক্ষৰতা তেওঁলোকে জানিবই লাগিব আৰু যোগ বিয়োগ পূৰণ হৰণ জানিবই লাগিব যে নিউমাৰেচি গতিকে এই ষ্টেজৰ শিশুসকলক সুন্দৰ পৰিৱেশত মানে পাঠ্যক্ৰমখন আগুৱাই নিয়াটো এক ধৰণৰ মহান দায়িত্ব এইটো শিক্ষকসকলে ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে যেতিয়া পাঠ্যক্ৰমখন আলোচনা কৰে শিশুসকলে যাতে যিকোনো কথা এনালাইচিছ কৰিব পাৰে যিকোনো কথা কি কৰিব পাৰে ক্ৰিটিচাইজ কৰিব পাৰে যিকোনো সমস্যাৰ সমাধান কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দি পেলাই আগুৱাই যাব লাগিব এতিয়া বিদ্যালয়ৰ গৌণ স্তৰ সেকেন্ডাৰী লেভেল ষ্টেজটো চোৱা এই পৰ্যায়ত পাঠ্যক্ৰমৰ গুৰুত্ব বিভিন্ন শাখা তেওঁলোকৰ গাঁথনিৰ ওপৰত নিৰ্ভৰ শিক্ষাৰ্থীসকলে দৈনন্দিন জীৱনত যিবিলাক ধাৰণা কনসেপ্ট লয় বা প্ৰয়োগ কৰে আৰু পাঠ্যক্ৰমৰ যিখিনি তেওঁলোকৰ অৰ্থ মানে বুজি পায় সেইখিনিয়ে যাতে তেওঁলোকে একবিংশ শতিকাৰ কৌশলসমূহ আহৰণ কৰি পেলাই প্ৰয়োগ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিব পাৰে 21st century স্কিলছ এই সামৰ্থ্যবোৰ কঢ়িয়াই আনিবলৈ কি কৰিব লাগে এই সেকেন্ডাৰী লেভেলত গুৰুত্ব দিব লাগে 9-10ত আমি এইটো হৈছে সেকেন্ডাৰী লেভেল যে তেওঁলোকে ক্ৰিটিকেল থিংকিং চাৰিটা বস্তু ক্ৰিটিকেল থিংকিং প্ৰব্লেম সলভিং এনালাইচিছ ৰিজনিং ইমাজিনেশ্যন কোলাবৰেটিভ ৱৰ্ক একেলগে কাম কৰা তাৰপিছত ডিজিটেল লিটাৰেচি তাৰপিছত এপ্লিকেশ্যন অফ দ্য লাইফ কনসেপ্ট এইবিলাক কথা গুৰুত্ব দিব লাগে তাৰপিছত হায়াৰ সেকেন্ডাৰী ষ্টেজ উচ্চ পৰ্যায় মাধ্যমিক পৰ্যায় যে 11-12 এইটো হৈছে এনে এটা পৰ্যায় য'ত নিৰ্বাচিত শাখাবোৰে প্ৰস্থ গভীৰতা কেন্দ্ৰীভূত কৰা হয় কিয়নো এই পৰ্যায়টো হৈছে পেছাদাৰী আৰু উদাৰ কলা পাঠ্যক্ৰমৰ আধাৰ প্ৰশ্ন যুক্তি আৰু অন্যান্য বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে গভীৰ শিক্ষাৰ প্ৰচাৰ কৰা প্ৰয়োজন শিশুসকলৰ মাজত চিন্তা আৰু অভিব্যক্তি বিকাশৰ বাবে পাঠ্যপুথিবোৰ সতৰ্কতাৰে চোৱা উচিত পাঠ্যপুথিবোৰক পৰৱৰ্তী অনুসন্ধানৰ বাবে পথ মুকলি কৰা হিচাপে দেখা উচিত যে এইটো স্তৰত পাঠ্যপুথিখিনি এনেকৈ থাকিব লাগিব যিবোৰ পাঠ্যপুথিয়ে দি তেওঁলোকে ভৱিষ্যতৰ কি কৰিব পাৰে পথটো দেখিব পাৰে আৰু সেইকাৰণে এনেধৰণৰ পাঠ্যপুথি পঢ়িলে যাতে ছাত্ৰ ছাত্ৰীসকল উৎসাহিত হয় এনেকুৱা পাঠ্যপুথি প্ৰস্তুত কৰিব লাগে যেনেকুৱা কৈছে সাষ্টেইনেবল ডেভেলপমেণ্টেল গ'লছ হেল্থ এণ্ড হাইজিন ভেলুজ মৰেল গুডনেছ এইবিলাক তাৰমানে আমাৰ হায়াৰ সেকেন্ডাৰী লেভেলত টপিকছবিলাক আনিব লাগে ভেলুজ ৰিলেটেড টপিক আনিব লাগে তোমাৰ মূল্যবোধৰ লগত জড়িত টপিকবিলাক আনিব লাগে তাৰপিছত দিব লাগে তোমাৰ যিবিলাক সাষ্টেইনেবল ডেভেলপমেণ্ট সেইবিলাক টপিক আনিব লাগে তাৰপিছত হেল্থ আৰু হাইজিনৰ ওপৰত টপিক আনিব লাগে ভেলুজৰ ওপৰত টপিক আনিব লাগে যে NCF নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 কৈছে যে এই পৰ্যায়ৰ যে হায়াৰ সেকেন্ডাৰী স্তৰৰ পাঠ্যক্ৰমসমূহ কেনেকুৱা হ'ব লাগে যে ভৱিষ্যতৰ অনুসন্ধান কৰিবৰ কাৰণে
যি ধৰণৰ সমল লাগে তাৰ ওপৰত প্ৰস্তুত কৰিব লাগে যে অপেনিং এটা দিব লাগে the textbook বিলাক কি হ'ব লাগে should be seen as an opening of avenues for future inquiry যে ষ্টুডেন্টস বিলাকে যাতে পাঠ্যপুথিৰ বাহিৰেও তাৰ ওপৰত গৈ তেওঁলোকে চিন্তা কৰিব পাৰে যে এনে ধৰণৰ প্ৰস্তুত কৰিব লাগে তাৰপিছত ইউনিভাৰ্চিটি লেভেল বিশ্ববিদ্যালয় পৰ্যায়ৰ পাঠ্যক্ৰমখন কেনেকুৱা হ'ব লাগে যে বিশেষত্বৰ ওপৰত গুৰুত্ব দিয়া হৈছে এই পৰ্যায়ত শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন সমল ক্ষেত্ৰত অনুসন্ধানৰ মনোভাৱ প্ৰস্তুত কৰা হয় মৌলিক বিষয় আৰু সেইবোৰৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অনুসন্ধানমূলক বা অনুশাসনমূলক অধ্যয়নে আমাক বেছি ধৰণৰ গুৰুত্ব দিয়া পাঠ্যক্ৰম লাগে ৰাষ্ট্ৰীয় শৈক্ষিক নীতি যে 2020 চনত কস্তুৰবা তেখেতৰ অধীনত আমাৰ নেশ্যনেল পলিচি অফ এডুকেশ্যনখন ওলাইছে তাতে কি হৈছে আমাৰ যিটো শিক্ষা নীতি লৈছে সেই শিক্ষা নীতিটোত 5+3+3+4 ডিজাইন লৈছে এই শিক্ষা নীতিটোৱে ই 3 বছৰৰ পৰা 8 বছৰ 8ৰ পৰা 11 11ৰ পৰা 14 আৰু 14ৰ পৰা 18 বছৰ বয়সৰ হৈতে সামঞ্জস্য হৈ আছে নতুন ডিজাইনটোত 3 বছৰৰ পৰা 8 বছৰ বয়সৰ 5 বছৰৰ মৌলিক পৰ্যায় থাকে য'ত 3 বছৰৰ প্ৰাক বিদ্যালয় বা অংগনবাদী থাকে আৰু প্ৰথম বা দ্বিতীয় শ্ৰেণীৰ প্ৰাথমিক বিদ্যালয়ত 2 বছৰ আৰু গ্ৰেডৰ প্ৰস্তুতি 8ৰ পৰা 11 বছৰ বয়সৰ আৰু 3ৰ পৰা 5 বছৰ আৱৰণ মাধ্যম পৰ্যায়ৰ গ্ৰেড 6ৰ পৰা 8 বছৰ আৱৰি 11ৰ পৰা 14 বছৰ বয়সৰ আৰু গৌণ পৰ্যায় দুটা পৰ্যায় 9ৰ পৰা 12 শ্ৰেণী হয় য'ত প্ৰথমটো 9ৰ পৰা 9 আৰু 10 to 11 আৰু 12 বছৰ বয়সৰ দ্বিতীয় আৱৰণটো 14ৰ পৰা 18 ম্যাদৰ হ'ব উপযুক্ত প্ৰমাণপত্ৰৰ অবিহনে এই ম্যাদৰ ভিতৰত একাধিক প্ৰস্থান বিকল্প থাকিব 4 বছৰীয়া কাৰ্যসূচীৰ ফলত গৱেষণাৰ সৈতে ডিগ্ৰীও হ'ব পাৰে তোমালোকৰ 65 পেজ নাম্বাৰটোত তাতে তোমালোকৰ এইটো দিছে খুব ভালকে দিছে নেশ্যনেল এডুকেশ্যন পলিচি 2020 কৈছে 5+3+3+4 ডিজাইন এটা আনিছে গতিকে তেওঁলোকে এনেকে ডিজাইন কৰিছে যে তাতে যাতে ল'ৰা ছোৱালী বিলাকৰ প্ৰজ্ঞাত্মক দিকটো খুব ভালভাৱে বিকাশ হ'ব পাৰে যে প্ৰপ'জ কৰিছে ডিজাইনটো 5+3+3+4ৰ বাবে নতুন ডিজাইনত কি থাকিব 5 বছৰীয়া তোমালোকৰ ফাউণ্ডেশ্যনেল ষ্টেজ থাকিব আৰু ইয়ে কভাৰ কৰিব 3 পৰা 8 বছৰৰ বয়সৰ শিশুসকলক মানে ফাউণ্ডেশ্যনেল ষ্টেজ তাতে 3 পৰা কি থাকিব অংগনবাদী বিলাক থাকিব 2 বছৰৰ প্ৰাইমাৰী স্কুল থাকিব আৰু তোমাৰ গ্ৰেড আৰু 3 বছৰৰ প্ৰিপাৰেটৰী ষ্টেজ গ্ৰেড থাকিব মিডিল ষ্টেজ গ্ৰেডটো থাকিব ক্লাছ 6 to 8 কাভাৰিং কৰিব 11 to 14 ইয়াৰ্ছ সেকেন্ডাৰী ষ্টেজটো কেতিয়া থাকিব ক্লাছ 9ৰ পৰা 12ত থাকিব দুটা পৰ্যায়ত থাকিব ক্লাছ 9ৰ আৰু 10ত ফাৰ্ষ্ট আৰু 11 আৰু 12ত সেকেন্ড তো ফাৰ্ষ্টত কি থাকিল 14ৰ পৰা 18 বছৰ বয়সলৈকে থাকিল 11ৰ পৰা 12 থাকিব আৰু ইফালে 14ৰ পৰা 18 থাকিব ঠিক তেনেকে পাঠ্যক্ৰম আমাৰ যিটো স্নাতক পৰ্যায়ত তাতেও লৈছে 3 আৰু 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম থাকিব
যে 1 বছৰ পঢ়িলে তেওঁলোকে সাৰ্টিফিকেট লৈ ওলাই যাব পাৰিব 2 বছৰ পঢ়িলে তেওঁলোকে ডিপ্লোমা লৈ ওলাই যাব পাৰিব আৰু 3 বছৰীয়া তেওঁলোকে স্নাতক পাব কিন্তু 4 বছৰত কি হ'ব পাৰিব এই স্নাতক পৰ্যায়টো বহুমুখী হ'ব মাল্টি হ'ব এটা একাডেমিক বেংক অফ ক্ৰেডিট থাকিব যেটোৱে কি হ'ব আমাৰ গুটে হায়াৰ এডুকেশনৰ আন্দাৰত একাডেমিক বেংক অফ ক্ৰেডিটটো থাকিব আৰু ইয়ে কি কৰিব লৰা ছোৱালী সকলক হায়াৰ এডুকেশন দিব পাৰিব 4 বছৰীয়া যিবিলাকে পাঠ্যক্ৰম শেষ কৰিব এই 4 বছৰীয়া পাঠ্যক্ৰম শেষ কৰা বিলাকে ডিগ্ৰী উইথ ৰিচাৰ্চ পাব তেওঁলোকে 4 বছৰীয়া পাঠ্যক্ৰম শেষ কৰি ৰিচাৰ্চত সোমাব পাৰিব মেজৰ উইথ ডিগ্ৰী তাৰপিছত চোৱা পাঠ্যক্ৰম বিকাশৰ পদক্ষেপ হ'ব যে হিলডা টয়বাই কৈছিল যে পাঠ্যক্ৰম বিকাশৰ বাবে শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰিব লাগিব শিক্ষাৰ উদ্দেশ্য প্ৰস্তুত কৰিব লাগিব শিক্ষাৰ সমল বাছনি কৰিব লাগিব শিক্ষাৰ সমলৰ সংগঠন কৰিব লাগিব শিক্ষাৰ অভিজ্ঞতাৰ বাছনি কৰিব লাগিব তাৰপিছত শিক্ষাৰ কাৰ্যকলাপৰ সংগঠন কৰিব লাগিব আৰু মূল্যায়ন কৰিব লাগিব এইটো আছে পেজ নম্বৰ 66 7টা ফেজক লৈ হিলডা টয়বাই কৈছে এতিয়া পাঠ্যক্ৰম বিকাশ হৈছে এক বিস্তৃত অনুশীলন আৰু ইয়াক বৈজ্ঞানিক উপায়েৰে পৰিকল্পনা কৰিব লাগিব এনে কিছুমান আনি পেলাই যদে মদে পঢ়াই থলে নহব বৈজ্ঞানিকভাৱে প্ৰস্তুত কৰিব লাগিব ইয়াত নিম্নলিখিত পদক্ষেপসমূহ কি আছে আমি চাওঁ আহা যে পাঠ্যপুথিখনৰ বিকাশ কৰিব লাগিলে আমি পৰিকল্পনা কৰিব লাগিব আৰু এই পৰিকল্পনা কৰিলেহে আমাৰ বিকাশ সাধন হ'ব এতিয়া পৰিকল্পনা লওঁতে কি অভিজ্ঞতা হৈছে বা কি স্টেপস ল'ব পাৰে তাকে অনুগিয়াইছে হিলডা টয়বাইটো ক'লে যে 7টা মেইন পদ্ধতিৰ মাজেদি আমাৰ কাৰিকুলামখন ডেভেলপ কৰিব পাৰি এতিয়া চোৱা কাৰিকুলামখন ডেভেলপ কৰোঁতে আমি তলত দিয়া বস্তুখিনিক ল'ব লাগিব কাৰিকুলামখন যেতিয়া প্ৰস্তুত কৰিম তেতিয়া কি হ'ব লাগিব এখন বিকাশ সমিতি থাকিব লাগিব যে পাঠ্যক্ৰম কনস্টিটিউটিং কাৰিকুলাম ডেভেলপমেন্ট কমিটি যে পাঠ্যপুথিখন বিকাশ কৰোতে আমাৰ এখন সমিতি থাকিব লাগিব সেই সমিতিখনে কি কৰিব পাঠ্যপুথিখনৰ লক্ষ্যটো নিৰ্ধাৰণ কৰিব 2 নম্বৰ কৈছে ডিটাৰমিনেশন অফ টাৰ্গেট অডিয়েন্স যে আমাৰ ল'ৰা ছোৱালী কোন ক্লাছৰ সেইটো নিৰ্দিষ্ট কৰি ল'ব পাৰিব লাগিব তাৰ পিছত চাব লাগিব এনালাইসিস যে তেওঁলোকে কি ধৰণৰ পৰিবেশত কোন বিষয়বোৰ তেওঁলোকে বেছি গুৰুত্ব সহকাৰে ল'ব এইটো হৈছে পাঠ্যক্ৰমখনৰ বিশ্লেষণ যে এনেকুৱা ধৰণৰ বস্তুখিনি সমাজত চলি আছে সমাজে এইটো বিচাৰে গতিকে আমাৰ পাঠ্যক্ৰমৰ মাজেদি শিকিলে ল'ৰা ছোৱালী এইখিনি পাব তাৰ পিছত 4 নম্বৰ কৈছে যে ডেভেলপমেন্ট অফ কাৰিকুলাৰ গোলছ এণ্ড অবজেক্টিভস যে লক্ষ্যসমূহ আৰু উদ্দেশ্যসমূহ বিকাশত গুৰুত্ব দিব লাগিব 5 নম্বৰ হৈছে যে ডেভেলপমেন্ট অফ কাৰিকুলাৰ ষ্টেণ্ডাৰ্ডছ পাঠ্যক্ৰমৰ মানদণ্ডৰ বিকাশ ঘটোৱা তাৰ পিছত কৈছে সিলেকশন অফ লাৰ্নিং এৰিয়াজ যে লক্ষ্যসমূহ আমি যেতিয়া লম সেই এৰিয়া এটা ল'ব লাগিব যে লাৰ্নিং এৰিয়া ক্ষেত্ৰসমূহৰ বাছনি তাৰ পিছত দিব লাগিব শিকাৰ অভিজ্ঞতাৰ সংগঠন অৰ্গেনাইজেশ্যন অফ লাৰ্নিং এক্সপেৰিয়েন্সেছ তাৰ পিছত চোৱা আইডেন্টিফিকেশন অফ লাৰ্নিং ৰিসোৰ্সেছ যে শিকাৰ সম্পদসমূহ আমি কি কৰিব লাগিব চিনাক্ত কৰিব পাৰিব লাগিব তাৰ পিছত চোৱা নিৰ্দেশাত্মক ৰণনীতি চিনাক্তকৰণ আইডেন্টিফিকেশন অফ ইনষ্ট্ৰাকশনেল চিনাক্তকৰণ 10 নম্বৰতে কৈছে ইভ্যালুয়েশন এণ্ড অ্যাসেসমেন্ট প্ৰসিডিউৰছ
মূল্যাঙ্কন আৰু মূল্যায়ন প্ৰক্ৰিয়া। 11 নম্বৰ কৈছে চিষ্টেমেটিক ৰিফৰ্মছ, যে এইটো হৈছে যে প্ৰণালীবদ্ধ সংস্কাৰ কৰিব লাগিব। মাজে মাজে আমি তাক কি কৰিব লাগে, আমি সংস্কাৰ কৰিব লাগে। 12 নম্বৰত কৈছে কাৰিকুলাম ইমপ্লিমেণ্টেশ্যন এণ্ড ইটছ ইভেলুৱেশ্যন, পাঠ্যক্ৰমখন ৰূপায়ণ কৰিব লাগে আৰু মূল্যায়ন কৰিব লাগে। ইয়াতে তোমালোকক গোটেই অধ্যায়টোৰ সামৰণি মাৰা হ'ল। গতিকে ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যদি তোমাক সোধে যে প্ৰাইমাৰী লেভেলত মানে প্ৰাথমিক স্তৰত কেনেকুৱা তুমি পাঠ্যক্ৰম যুগুত কৰিবা, তেতিয়া তোমালোকে লিখিবা যে প্ৰাথমিক স্তৰত ল'ৰা ছোৱালীসকলৰ কি থাকে, অত্যন্ত খেলাৰ প্ৰতি এটা আগ্ৰহ থাকে, তেওঁলোকে এক্টিভিটি অৰিয়েণ্টেড হয়, তেওঁলোকৰ কগনিটিভ ডেভেলপমেণ্টৰ কাৰণে আমি কি কেনেধৰণৰ পাঠ্যক্ৰম ল'ব লাগিব সেইখিনি তোমালোকক দিয়া হ'ল। তেওঁলোকক ষ্টৰী ক'ব লাগিব, খেলাৰ মাধ্যমেৰে, কিছুমান কৌশলৰ মাধ্যমেৰে, গান, নাচ, খেল ধেমালিৰ মাধ্যমেৰে তেওঁলোকক শিক্ষা দিব লাগিব। তাৰপিছত তোমাৰ ছেকেণ্ড প্ৰশ্নটো আছে যে 2005 চনত যিটো নেশ্যনেল কাৰিকুলাম ফাউণ্ডেশ্যন লৈছিলে, তেতিয়া তাতে কি কি মেজৰ তোমাৰ লৈছিলে, মেজৰ ফ'কাছ এৰিয়া আছিলে 2005 চনত। 2005 চনত তেতিয়া কি লৈছিলে, যে চনত আমাৰ কাৰিকুলামত কিছুমান লৈছিলে, নতুনত্ব আনিছিলে, যে যিখিনি তেওঁলোকে বিদ্যালয়ৰ ভিতৰত শিকে সেইখিনি যাতে তেওঁলোকে বাহিৰত শিকা, বাহিৰত যিখিনি উপলব্ধ হয় জ্ঞান, এই দুটা জ্ঞানৰ মাজত তেওঁলোকৰ কিন্তু এটা কানেক্টিভিটি থাকিব লাগিব। NCERT 2005 আৰু এটা কথাত গুৰুত্ব দিছিল যে শিশুসকলক মুখস্থ পৰ্যায়টো শিকাব নালাগে। আমাৰ পাঠ্যপুথিখন এনেকুৱা হ'ব লাগিব য'ত কিছুমান কাৰ্যকলাপৰ মাজেদি আগবাঢ়ি যাব লাগিব শিশুসকলে, গতিকে মুখস্থটো নহ'ব। তাৰপিছত কৈছে যে শিশুসকলক মানে আমি পাঠ্যপুথি কেন্দ্ৰিক হৈ ৰাখিব নালাগিব, শিশুসকলৰ সামগ্ৰিক বিকাশৰ বাবে আমি যত্ন কৰিব লাগিব। তেওঁলোকৰ 5টা দিশ, যেনে শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক ইত্যাদি দিশবোৰৰ বিকাশৰ বাবে পাঠ্যপুথিখন প্ৰস্তুত কৰিব লাগিব। পাঠ্যপুথিত যিবিলাক নীতি নিয়মৰ মাজেদি গৈ পেলাই পৰীক্ষা পদ্ধতি হয়, সেই পৰীক্ষা পদ্ধতিসমূহ কি হ'ব লাগিব, নমনীয় হ'ব পাৰে, ফ্লেক্সিবল হ'ব পাৰিব, আৰু কি কৰিব পাৰে, ক্লাছৰুমৰ বাহিৰতো যাতে তেওঁলোকে সেই পাঠ্যপুথিখনত আহৰণ কৰা জ্ঞানসমূহ বিকাশ কৰিব পাৰে। পাঠ্যপুথিসমূহ দেশৰ গণতান্ত্ৰিক ৰাজনীতিৰ ভিতৰত এক অতিৰিক্ত পৰিচয় হিচাপে প্ৰতিপালন কৰা হোৱা দেখা যায়। এইকেইটা হৈছে তোমাৰ NCERT। পাঠ্যপুথি পৰিকল্পনা কৰোঁতে আমাৰ যিবিলাক নীতি লোৱা হ'ল, এই নীতিখিনিত আমাৰ অতিকে গুৰুত্বপূৰ্ণ। এই নীতিখিনি নহ'লে এখন সামগ্ৰিকভাৱে পাঠ্যপুথি আমি নাপাওঁ। যিখন পাঠ্যপুথিত আমি কি পাম, নমনীয়তাৰ নীতি, সংৰক্ষণৰ নীতি, অন্তৰ্ভুক্তি নীতি, শিক্ষাৰ্থী আৰু কেন্দ্ৰীভূত হোৱা নীতি, সমন্বয়ৰ নীতি, এইখিনি পাব লাগিব। আকৌ কি পাব লাগিব, যে তেওঁলোকে শিকা আৰু সেই ভিতৰত বাহিৰৰ জীৱনৰ ভিতৰত তেওঁলোকে যাতে একেলগে মিলাব পাৰে। গতিকে এইখিনি খুবেই দৰকাৰী, তোমালোকে এইখিনি ভালকে মনোযোগ দিবা। যে পাঠ্যপুথি এখন এনেই নহয়, পাঠ্যপুথি যেতিয়া বিকাশ কৰিব
লাগে সেই বিকাশ কৰিবলৈ যাওঁতে পাঠ্যপুথি প্ৰণেতাসকলে কি কৰিব লাগিব কিছুমান পৰিকল্পনা কৰিব লাগে যিখিনি পৰিকল্পনাৰ মাজেদি আগবাঢ়িলে আমাৰ উঠি অহা ল'ৰা ছোৱালীয়ে সমাজত কি কৰিব পাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে গতিকে সেই পৰিকল্পনা কৰিবলৈ যাওঁতে তেওঁলোকে শিক্ষা বিষয়ক নীতি প্ৰস্তুত কৰিব লাগিব শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিব লাগিব তেওঁলোকৰ প্ৰয়োজনীয়তা ব্যক্তিগত সামাজিক আৰু ভকেচনেল বৃত্তিমূলক দিশত কেনেকৈ আগবাঢ়ি যাব তাৰ ওপৰত গুৰুত্ব দিব লাগিব অকল তেওঁলোকৰ প্ৰয়োজনীয়তাখিনি চালেই নহব পাঠ্যপুথিখন এনেকৈ প্ৰস্তুত কৰিব লাগিব যাতে তেওঁলোকে ভৱিষ্যতে সমাজত তেওঁলোকে কিছু অৱদান আগবঢ়াব পাৰে এইখিনি কৈয়ে তোমালোকক ইয়াতে সামৰিছো অহা ক্লাছত আমি আৰু কাৰিকুলাম আৰু পেডাগজিৰ বিষয়ে আলোচনা কৰিম হওক নমস্কাৰ